গোৱালপাৰা পশ্চিম সমষ্টিৰ বালিজানা মণ্ডলত বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযানৰ শুভাৰম্ভণি। ৩৮ নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজানা মণ্ডলত বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল সম্পৰ্ক অভিযান কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ বিস্তাৰক জ্যোতিষ পাঠক আৰু বালিজানা মণ্ডল বিজেপিৰ সভানেত্ৰী মনোৰমা ৰাভাৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তাসকলে আগিয়া দুৰাপাৰাৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ চৰকাৰে আগবঢ়োৱা আঁচনিসমূহ লাভ কৰিছে নে নাই সেইসমূহ তদাৰক কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰি আগন্তুক নিৰ্বাচনত গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা যাতে বিজেপি দলৰ প্ৰাৰ্থীক বিধায়ক হিচাপে জিকাই আনিব পাৰে তাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হয়। গোৱালপাৰাৰ পৰা বালিজানা মণ্ডলত সভানেত্ৰী বাইদেউৰ লগতে আমাৰ কাৰ্যকৰ্তাসকল সভাপতিসকল পৃষ্ঠপোষক সন্মিলনৰ সদস্যসকল আমি আটাই মিলি ঘৰে ঘৰে গৈছোঁ আৰু আজি আমি প্ৰায় কিছু ঘৰত গৈ জনগণৰ লগত সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকে চৰকাৰৰ আঁচনি কিবা পাইছে বা নাপাইছে এই বিষয়ে আমি চৰকাৰক অৱগত কৰি এয়া আছে আমাৰ কাৰ্যসূচী। গোৱালপাৰা পশ্চিম সমষ্টিত এইবাৰ বিজেপিৰ বিধায়ক হোৱাটো কিমান দূৰ? একদম 100% সত্য। এইবাৰ পশ্চিম সমষ্টিটো আমি বিজেপিৰ দখলত আনিম। আমাৰ এইটো সকলো কাৰ্যকৰ্তাই অংগীকাৰ কৰিছোঁ আৰু সেইমতে আমি কাম কৰি আছোঁ। কেনেদৰে আপোনালোকে কেনেদৰে প্ৰস্তুতি চলিছে? আমাৰ প্ৰস্তুতি এয়া আমি এতিয়া ঘৰে ঘৰে আৰম্ভ কৰি দিছোঁ। ইয়াৰ পিছত আমি আৰু বাজাৰে ঘাটে য'তে যাওঁ আমাৰ সকলো কাৰ্যকৰ্তাই মানে আমাৰ এটাই শ্লোগান, এইবাৰ আমাৰ অংগীকাৰ অসমত আকৌ বিজেপি চৰকাৰ, এইটো লৈ আমি মানে লাগি আছোঁ। প্ৰস্তুতি পূৰ্ণদমে প্ৰস্তুতি চলিছে। পূৰ্ণদমে প্ৰস্তুতি চলি আছে। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। কেনেদৰে প্ৰস্তুতি চলিছে ইলেকশ্যনৰ? আমি যেহেতু এইবাৰ আমাক ৩৮ নং পশ্চিম বিধানসভা সমষ্টিত আমাক বিজেপিৰ আসনখন লাগিবই আৰু এইবাৰ আমি বিজেপিৰ আসনখন জয়যুক্ত কৰিম বুলিয়ে 100+ বিজেপি লক্ষ্য ৰাখি আমি সুৰক্ষিত বিকশিত অসম অংগীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ আমি আনিম বুলি ভাবিছোঁ। আৰু বালিজানা মণ্ডলৰ ফালৰ পৰা আমি যিমানখিনি ৰাজ্যিকৰ পৰা জিলাৰ পৰা যিখিনি কাৰ্যসূচী পালন কৰিব দিছে আমি আখৰে আখৰে পালন কৰি গৈছোঁ আৰু বুথৰ একদম সদস্যলৈকে সকলোৰ লগতে আমি জনসম্পৰ্ক কৰি আজিৰ পৰা আমি আমাৰ বালিজানা মণ্ডলৰ প্ৰত্যেকটো পৰিয়ালত আমি পৰিয়াল সম্পৰ্ক অভিযান কৰাৰ কাৰণে আজি বালিজানা মণ্ডলৰ পৰা আমি শুভাৰম্ভণি আৰম্ভ কৰিছোঁ। গোৱালপাৰাৰ পৰা উৎপল ৰাভাৰ ৰিপৰ্ট, অসম টুডে।